ৰাজ্যজুৰি বানৰ বিভীষিকা তাৰ মাজতেই জীৱ-জন্তুৱে ঢাপলি মেলিছে জনাঞ্চল এই দৃশ্য ৰূপহীহাট লাওখোৱাৰ বন বিভাগে উদ্ধাৰ কৰিছে এটা পহু বানৰ কবলত পৰি বনাঞ্চলৰ পৰা জনাঞ্চললৈ ঢাপলি মেলোতেই পহুটো উদ্ধাৰ কৰে বন বিভাগে বিগত দুটা দিনত জনাঞ্চলৰ পৰা প্ৰায় 5টাকৈ পহু উদ্ধাৰ কৰি লাওখোৱাৰ বন্যপ্ৰাণী অভয়াৰণ্যত মুকলি কৰি দিছে বন বিভাগে ভোৰবন্ধা বেলগুৰি বৰঘুলি আদিৰ অঞ্চলৰ পৰা লাওখোৱা বন বিভাগে ইতিমধ্যে উদ্ধাৰ কৰিছে বহুকেইটা পহু দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজক সজাগ হৈ থকাৰ লগতে বন্য জীৱ-জন্তুক জনাঞ্চললৈ ওলাই গ'লে তাৎক্ষণিক বন বিভাগক খবৰ দিবলৈ আহ্বান জনাইছে বিভাগে যাতে আমালৈ খবৰ দিয়ে পহুবিলাক দেখিলে যাতে আমি গৈ পহুটো ৰেস্কিউ কৰি আনিব পাৰোঁ আকৌ আমি চেঞ্চুৰীত আনি দিব পাৰোঁ তাকে অভয়াৰণ্যৰ ভিতৰৰ ভাগত কি পুৰা পানী সোমাই গৈছে নেকি পানী সোমাইছে অলপ যাৰ কাৰণে পহুবিলাক বাহিৰলৈ ওলাই গৈছে বানপানী ৰুটি হৈছে কিছু পহু আমাৰ ৰাইজে খবৰ দিয়ে আমি যাওঁ যিখিনি পানী আছে তাতো আপোনাৰ জীৱ-জন্তুৰ কিবা ক্ষয়ক্ষতি হোৱা নাই তেনেকৈ ক্ষয়ক্ষতি নাই আমাৰ হাইলেণ্ডবিলাক আছে ওলাই যায় ৰূপহীহাটৰ পৰা আৰিফ ৰাব্বানী ৰিপৰ্ট মাই নিউজ NA